আৰু দুদিনমান থাকি দিওঁ দেই। মানে মাহীয়ে যে আমাৰ কাৰণে পিঠা চিঠা বনাই অলপ দি পঠিয়াম বুলি কৈছিলে ঘৰলৈ লৈ যাবলৈ। আৰু তইতো পিঠা খাই ভাল পাওঁ, কিন্তু তহঁতৰ ঘৰত আকৌ মায়ে পিঠা নবনাই নহয়, কিনিহে আনে। সেইকাৰণে মাহীয়ে বনাই দি পঠিয়াব যে সেইখিনি তেতিয়া খাব পাৰিবি। সেইকাৰণে ৰৈ দিওঁ ন দুদিনমান। আকৌ দুদিনমান বঢ়াই দিলি যে তই জুলি। তই ইয়াত একেবাৰে এমাহমান থাকি যোৱা হেৰি প্লেনিং কৰি থকা নাই তই মোক এনেকৈ দুদিন কৰি মোৰ যে আৰু সোনকালে ঘৰলৈ যাওঁ লাগিছে দেই। মাহীয়ে পিঠা বনাম বুলি কৈছিলে নেকি? পিঠা বনাই যদি দুদিনমান ৰৈ দিব পাৰি বাৰু, কাৰণ মোৰো খাই ভাল লাগে। আৰু মায়ে যিবোৰ সেই পিঠা কিনি আনে কিছুমান খাবলৈ ভালেই নহয়। এতিয়া মাহীয়ে বনাই দিলে ঘৰত বনাই যে ভালকৈ বনাই দিব আকৌ। হ'ব দে, পিঠা কাৰণে ৰৈ দিব পাৰি আৰু। সঁচাকৈ নে পিহু? ঠিক আছে তেতিয়াহ'লে। মইতো ভাবিছিলোঁ তই নাথাকিম বুলিয়ে কবি নেকি, খঙে কৰিবি চাগি বুলি ভাবিছিলোঁ। অৱশ্যে ময়ো নাথাকিলোঁ হয়। মই তোক এমাহৰ কাৰণে ৰখাই নথওঁ দে দুদিন কৰি। এই মাহীয়ে পিঠা বনাম বুলি ক'লে যে সেইকাৰণেহে ৰৈ দিছোঁ। ভালেই হ'ব আকৌ, মাহীয়ে পিঠা বনাই দিব, ধুনীয়াকৈ লৈ যাম ঘৰত খামগৈ। এনেও বিহুৰ কাৰণেতো পিঠা বনোৱা হোৱাই নাই আমাৰ ঘৰতো, আৰু মায়ে অকলে কৰিবলৈও দিগদাৰ হয়। তথাপিও মায়ে বনাব বাৰু, মইতো এতিয়া ইয়াত আছোঁ ন, মই গ'লেহে হ'ব আকৌ। সেইকাৰণে মাহীয়ে যদি দি পঠিয়াই তেতিয়া অকণমান কম বনালেও হৈ যাব। বাৰু ৰ দে পিহু, তই ইয়াত বচোন, মাহীয়ে কি কৰিছে চাই আহোঁ। মাহী কথাটো কওঁগৈ আকৌ, পিঠা কেতিয়া বনাব কি সুধি লওঁগৈ। হ'ব যাই সুধি লওঁগৈ। আৰু যদি শুনচোন, মাহীয়ে যদি পিঠা বনাই তেতিয়াহ'লে কাইলৈ মানে যদি বনাবলৈ কৈ চাবিচোন। যদি কাইলৈ মানে বনাই তেতিয়া আমি পৰহিলৈ ঘৰলৈ গুচি যাব পাৰিম আকৌ। তেতিয়া দুদিন নাথাকিলেও হ'ব। তই এবাৰ কৈ চাবিচোন দেই। মাহী কি কৰিছানো তুমি? এইখিনি খৰি আকৌ ক'লে লৈ গৈছা? কিবা বনাবা নেকি? জুলি, তোক কোৱা নাছিলোঁ জানো মই পিঠা অনা অলপ বনাই পিনে তহঁতক দি পঠিয়াম ঘৰলৈ লৈ যাবলৈ বুলি। সেই তাকে ভাবিছোঁ আজিয়ে বনাওঁ আৰু কেইটামান পিঠা। এনেকৈ ৰৈ থাকিলে আকৌ কাইলৈ বনাম পৰহিলৈ বনাম কৈ থাকিলে বনোৱা নহ'বই নহয়। ইফালে তহঁতেও ঘৰলৈ যাব লাগে। তই বাৰু অকলে অহা হ'লে তোক মই বিহুলৈকে ৰখালোঁ হয়। এতিয়া আকৌ তই লগৰজনীৰ লগত আহিছ, সেইকাৰণে তোৰ লগৰজনীও বিহুলৈকে নাথাকিব নহয়। তয়ো নাথাকোঁ বুলি কৈছে, বিহুত ঘৰত থাকিবি। গতিকে আজিয়ে বনাই দিওঁ আৰু। পিঠাখিনি খুন্দা হৈ গ'ল, এই খুৰীহঁতৰ ঘৰতে খুন্দি আনিলোঁ। এতিয়া সেই জুইকা জ্বলাই লওঁ বুলি ভাবিছোঁ আৰু। তিলপিঠাখিনি আগে পুৰি ল'ব লাগিব। তাৰপিছত লাৰু চাৰু অলপ বনাই দিম, নাৰিকল লাৰু। নাৰিকল ঘৰতে আছে যিহেতু, আৰু সৰহকৈ এইখিনি বনাই দি পঠিয়াম বুলি ভাবিছোঁ। তহঁতে তেতিয়া সেই টাউনত ইমান দাম দি নাৰিকল নিকিনিলেও হ'ব। হয়তো আকৌ মাহী, তোমালোকৰ ঘৰত নাৰিকল গছ দুজোপা আছে ন? মইতো পাহৰিছিলোঁৱে। বাৰীফালে যোৱা নাই নহয় চাবলৈ, সেইকাৰণে দেখা নাই যে, মনতে পৰা নাছিলে আকৌ। এতিয়া তুমি কোৱাৰ কাৰণেহে। নাৰিকল বহুত লাগিছে নেকি মাহী? তেতিয়াহ'লে ভালেই হ'ব। আমাৰ আকৌ টাউনত নাৰিকল এটা কিনিব গ'লে 100 টকা লয়। 100 টকা এটা নাৰিকল আৰু কিনিবলৈ গাত লাগি যায় পাই। ভালেই হ'ল বিহুৰ আগতে তোমালোকৰ ইয়ালৈ আহিলোঁ। মাহী, নাৰিকল লাৰু যে সৰহকৈ কেইটামান বনাই দিবা দেই। তোমালোকৰ ঘৰতে আছে যিহেতু, মই এইখিনিমান লৈ যাম। খায়ো ভাল লাগে যে, মায়েও খাই বৰ ভাল পায় আকৌ, সেইকাৰণে সৰহকৈ লৈ যাম। নহ'লে মাহী এটা কাম কৰিবা, নাৰিকল লাৰুখিনি যে পিহু আৰু ময়ে বনাব পাৰিম। তুমি পিঠা আকৌ তিলপিঠা পুৰোঁতে, তিলপিঠা বনোৱা মুখৰ কথা নহয় ন, গোটেই গা পিঠি বিষাই যায়। তুমি এতিয়া অকলে কিমান নকৰিবা? সেইকাৰণে লাৰুখিনি আমি বনাই ল'ম, তুমি পিঠাখিনি বনালেই হ'ব। পিছে নাৰিকল পাৰি থোৱা আছে জানো? নাৰিকল কালি মই মহাৰক পাৰি দিব কৈছিলোঁ নহয়, 7-8টামান পাৰিছিলে চাগে। তই এটা কাম কৰ তেতিয়াহ'লে, নাৰিকল লাৰু যদি নিজে বনাওঁ, এই নাৰিকলকেইটা ফালি পিনে বাকলি চাকলি গুচোৱাই আছে। খালি তই কলা বাকলিটো গুচাই পিনে মিক্সিত অকণমান কৰি ল'বি আৰু মানে বনাই ল'বি দেই। খালি জুইতে বনাব লাগিব, জুই একুৰা জ্বলাই দিম বাৰু মই, তাতে বনাই ল'বি। মই অকলে কৰিবলৈ কষ্ট হয় বাৰু। মই আজি পিঠাখিনি বনাই কাইলৈ মানে সেই লাৰু চাৰুবোৰ বনাম বুলি ভাবিছিলোঁ। পিছে তই যদি এতিয়া বনাব মন কৰিছ তেতিয়াহ'লে বনাই ল। নাৰিকল লাৰু কিমানখিনি বনাও নিজে বনাই ল। ইমানখিনি নাৰিকল পাৰি থৈছে, গছততো আৰু বহুত আছে ন? মাহী হ'ব দিয়া তেতিয়াহ'লে, তুমি যোৱা। তিলপিঠাখিনি পুৰিবলৈ সময় লাগিব নহয়, তুমি কৰি লোৱা। খালি জুইটা জ্বলাই দিবা দেই, মই আকৌ জুই জ্বলাবলৈ একদম কষ্ট পাওঁ। জ্বলাবই নোৱাৰোঁ আকৌ, পটককৈ নজ্বলেই মোৰ হাতত জুই। সেইকাৰণে তুমি জুইটা জ্বলাই দিয়া, বাকী মই পিহুক মাতি আনো। তাই মই মিলি পিনে নাৰিকলখিনি প্ৰথমতে মিক্সিত দি লওঁ গুড়ি কৰি, তাৰপিছত লাৰু বনাম আৰু ধুনীয়াকৈ। জুলি, মাহী ক'লি নাই পিঠাখিনি কাইলৈ বনাবলৈ? তেতিয়া আমি পৰহিলৈ গুচি যাব পাৰিলোঁ হয় আকৌ। কি ক'লে মাহীয়ে, কৈছিলি নাই মাহী? পিহু, মাহীক মই ক'ব লগা নহ'লেই, মাহীয়ে আজিয়ে তিলপিঠা পুৰিব লৈছে। মানে আজি পিঠাখিনি পুৰি পিনে হ'লে মানে লাৰু চাৰু বনাম বুলি কৈছিলে, আৰু কাইলৈ বেলেগ কিবা এটা পিঠা বনালে হয়। এতিয়া মাহীয়ে তিলপিঠা পুৰে মানে মই মাহীক কৈছোঁ মানে লাৰুখিনি আমি দুজনীয়ে মিলি বনাই ল'ম বুলি। নাৰিকল লাৰুনো ইজি আছে বনাবলৈ। তই যদিও নাজান তেতিয়াহ'লে মই বাকীখিনি কৰি দিম, তই অকল লাৰু কৰি গ'লেই হ'ল। খালি বনাই ল'ম আমি দুজনীয়ে দেই, মোক আকৌ এইবোৰ বনাই মেলি বৰ ভাল লাগে। বাকী তিলপিঠাখিনি মাহীয়ে পুৰি দিব। মাহীয়ে আজিয়ে পুৰিব লৈছে নেকি পিঠা? তেতিয়াহ'লেতো ভালেই কথা, কাইলৈ আমি ঘৰলৈ যাব পাৰিম ন? কাইলৈও আকৌ কিবা পিঠা বনাব বুলি কৈছে নহয়। বাৰু যি হওক, মইতো পৰহিলৈ যাম বুলি কৈছিলোঁ কাইলৈ যদি পিঠা বনাই। তেতিয়াহ'লে আজি যদি বনাইছে ঠিকেই হ'ব, কাইলৈ আকৌ কি বনাব, তাৰপিছত পৰহিলৈ ৰাতিপুৱাতে গুচি যাম দেই ঘৰলৈ। আৰু নাৰিকল লাৰু বনাবলৈ মই যে সেইবোৰ বনাবলৈ নাজানো দেই। এনেই কাম কৰিব মন নাযায়, আকৌ তই এটা কাম বঢ়াই ল'বি। যা, তই অকলে বনাম বুলি কৈছ ন, অকলে বনাই থাক। নাৰিকল লাৰু বনাও নে কি বনাও, মই যে নোৱাৰোঁ দেই। পিহু, তই এনেকৈ চুচি হ'লে নহ'ব দেই। নাৰিকল লাৰু সৰহকৈ এইখিনি মই বনাম বুলি কৈছোঁ আকৌ,
আৰু নাৰিকল মাহীহঁতৰ ঘৰতে আছে, দুজোপা গছ আছে জানো। মই তোক ক'বলৈ পাহৰিছিলোঁ, মই নিজেই পাহৰিছিলোঁ অৱশ্যে, সেইকাৰণে তোকো ক'বলৈ পাহৰিলোঁ। দুজোপা গছত ইমান নাৰিকল লাগে জানো, এইবাৰো লাগিছে চাগে। মহাই কালিয়ে বোলে 7-8টামান নাৰিকল পাৰি থৈছে বুলি কৈছে। সেইকাৰণে সৰহকৈ নাৰিকল আৰু বনাই লৈ যাম আকৌ। আমাৰ তাত টাউনত দেখা নাই, এটা নাৰিকল 100 টকা লয়। 100 টকা দি কিনি আৰু নাৰিকল আৰু বনাব পাৰিলে। এতিয়া মাহী ঘৰতে ফ্ৰীকৈ নাৰিকল পাইছোঁ, 1ডালমান মই লাৰুটো বনাই লৈ যাম পাই। তই যদি মোক কৰি নিদিওঁ একো সহায়, তোক কিন্তু মই এটাও লাৰু দিবলৈ নাই আকৌ। সেইকাৰণে ব'ল দুইজনে গৈ পিনে বনাই লওঁগৈ, মোৰ অকণমান লাগি থাকে ব'ল। মাহী, তোমাৰ হাতৰ যে তিলপিঠাকেইটা ইমান ধুনীয়া হয় পাই। ময়ো বনাবলৈ জানো, কিন্তু তোমাৰ নিচিনাকৈ তিলপিঠাকেইটা মিহি নহয় আকৌ, কেনেকুৱা হয় আৰু দীঘলো কৰিব নোৱাৰো বেছিকৈ। কেনেকৈ যে পুৰা তোমালোকে দেই। আৰু হাতেৰেতো একেবাৰে দিব নোৱাৰো, মই চামুচেৰে দিওঁ সেইকাৰণে পিঠা। হাতেৰে দিলে মানে হাতখন তাৱাতে লাগি হাতখনে পুৰি লোৱা নিচিনা হয় আৰু। হয় নেকি জলি? আমাৰ এতিয়া পিঠা পুৰি অভ্যাস হ'লগৈ আৰু, হাতেৰে ধুনীয়াকৈ কৰিব পাৰোঁ মানে। আৰু হ'ব, সদায় পুৰি থাকিলেনো কেলে নহ'ব, তই পাৰিবি, নোৱাৰা কোনো কথাই নাই বুজিলি। সদায় খালি পুৰি থাকিলে মানে তেতিয়াহে অভ্যাসটো আহিব আকৌ। সেইটো হয় বাৰু, তুমি ঠিকেই কৈছা। বাৰু হ'ব মাহী, তুমি পিঠা পুৰি থাকা তেতিয়াহ'লে ন। ইমানখিনি পিঠা পুৰিলে আকৌ ইমান সোনকালে। মই এতিয়া লাৰুখিনি বনাই লওঁগৈ, পিছুৱে জানো মিক্সিত কি কৰিছে আৰু এবাৰ চাই লওঁগৈ। তাই আকৌ উল্টা পুল্টা লগাই দিব নহয়, নহ'লে একো এটা বনাবলৈ নাজানে। মই লাগি নিদিলে এতিয়া চব মানে বেয়া হৈ যাব, সেইকাৰণে যাওঁ আৰু চাওঁগৈ কি কৰিছে। মাহী, এই ৰঙা বৰা চাউলৰ তিলপিঠা পুৰিব আছে নহয়, পিঠাগুড়িখিনি সেইখিনি ময়ে কৰোঁগৈ নহ'লে। বেয়া হ'লেও হ'ব আৰু, খালি তোমাৰ নিচিনা মিহিহে নহ'ব, বাকী ঠিকেই হ'ব। তোমাৰো কষ্ট হ'ব নহয়, ইমানখিনি পুৰিবলৈ আছে, এতিয়া গা চা বিষ লাগি যাব। সেইখিনি ময়ে পুৰি দিওঁ দেই, তই পুৰিবি নেকি? বনাই ল'ম। হ'ব তেতিয়াহ'লে, যা পুৰি লওঁগৈ। প্ৰথমতে সেই লাৰুকেইটাকে বনাই ল'বি বুজিলি, তাৰপিছত তিলপিঠাখিনি লাহে লাহে পুৰি থাকিলেও হ'ব। মোৰো অৱশ্যে দেৰি লাগিব এইখিনি, আকৌ ভাত পানী বনাবলৈ আছে নহয়। গা চাবোৰ অকণমান বিষাইছেই, তথাপিও পুৰিছোঁ আৰু একেবাৰে ঘৰৰ কাৰণেই হ'ব, তহঁতকো দি পঠিয়াম। হ'ব যা, এইখিনি পিঠাখিনি তাতে টেবুলতে আছে, পুৰগৈ। প্ৰথমতে খালি লাৰুকেইটা বনাই ল'বি দেই। অ' জুলি, মোৰ যে পিঠাবোৰ লাৰুবোৰ দেখিছে একদম খাবলৈ মন গৈছে আৰু। খালি এতিয়া নাখাওঁ, আকৌ মাহীয়ে দেখিলে কি ভাবিব, ইমান খকুলি লগৰনে বুলি ভাবিব। সেইকাৰণে মই পিছতে খাব লাগিব, মাহীয়ে যেতিয়া দিব যে। এতিয়া এনেই নাৰিকল লাৰু এটা টেষ্ট কৰি চাইছোঁ, বৰ ধুনীয়া হৈছে। তই যে সঁচাকৈ ইমান পিঠা পনা মানে চব বস্তুৱে বনাবলৈ জানো, মইহে নাজানো। এতিয়া তিলপিঠাটো কেনেকৈ যে পুৰিছ, মই অথনিৰ পৰা সেইটোকে চাই আছোঁ জানো। কেনেকৈ পুৰ বাৰু এনেকৈ হাতখন দি পিনে, মই যে নাজানো আৰু দেই, এইবোৰ একেবাৰে নহ'ব, কিবাই হৈ থাকিব আৰু। এতিয়া মাহীয়ে পিঠা পৰা হৈ গ'ল নেকি? ৰঙা বৰা পিঠাখিনিও ইমান ধুনীয়া লাগিছে দেখিবলৈ। এতিয়া এইখিনি পিঠা বগাখিনি বেছি নাই চাগে ন, সোনকালে হৈ যাব। হ'ব তেতিয়াহ'লে, এইখিনি হৈ গ'ল নহয়, টেবুলত থৈ দিওঁগৈ নেকি? মাহীটো চাই আহোঁ, মাহী ভাগৰ হৈছে নাই হোৱা জানো পিঠা বনাই। হয় নেকি বিহু, তোৰ খাবলৈ মন গৈছে নি? খাব মন গৈছে যদি খা আকৌ, মাহীয়েনো কি খাব? এইবোৰ এনেও আমি নিবলৈ বুলিয়েতো বনাইছে ন। মাহীৰ কাৰণেও অলপ থৈ দিম, খালি লাৰুখিনি আমি দুইজনে ভাগ কৰি লৈ যাম। তই লাগি নিদিয়া হ'লে তোক এটাও নিদিলোঁ হয়, কিন্তু তই এতিয়া মোক সমানে সহায় কৰি দিছ নহয়, সেইকাৰণে খাব মন গৈছে যে খা, আৰু দুইজনীয়ে সমানে ভাগ কৰি লৈ যাম বুজিলি। অৱশ্যে মাহীৰ কাৰণে দুটামান বনাই দিয়া হ'লে ভাল আছিলে। একো নাই, ইয়াত সৰহকৈ বনাইছে নহয়, ইয়াৰ পৰাই মাহীৰ কাৰণে দুটামান থৈ দিম। মাহীয়েও আমাৰ কাৰণে ইমান কষ্ট কৰি পিঠা পুৰিছে, আৰু মাহীৰ পিঠা পৰা হ'ল মানে অলপ আছিলেগৈ যে, সেইখিনিকেতো এতিয়া আনি ল'লোঁ। ৰঙা বৰাখিনি বেছি নাছিল কাৰণে শেষ হৈ গ'ল সোনকালে। মাহীয়ে পুৰি থকাৰ পৰাই মই আৰু অলপ পিঠা লৈ আহিলোঁ। এতিয়া এইখিনি মই পুৰি দিওঁ, মাহীয়ে তেতিয়া বেলেগ কাম কৰিব পাৰিব আকৌ, ভাত পানী বনাবলৈ আছে যে।